অধিকাংশ হিন্দুসকলৰ কাৰণে শনিবাৰটো পবিত্ৰ দিন আৰু এই শনিবাৰে তেওঁলোকৰ সাপ্তাহিক কিছুমান তেওঁলোকৰ প্ৰাৰ্থনা থাকে আৰু কিছু হিন্দু জনগোষ্ঠী আছে তেওঁলোকে সোমবাৰেও ব্ৰত থাকে বা বৃহস্পতিবাৰে থাকে। গতিকে আমাৰ অসম বিধানসভা শনিবাৰ আৰু দেওবাৰ সম্পূৰ্ণ বন্ধ থাকে। হিন্দু ধৰ্মৰ এনেকুৱা এটা ফিক্সড টাইম নাথাকে যে অমুক বাৰে এই টাইমটোত তেওঁলোকে এই প্ৰাৰ্থনাটো এই টাইমত কৰিব লাগিব। বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব, আমি তেওঁলোকক সুবিধা দিব নালাগে। কিন্তু জুম্মান নামাজটো এনেকুৱা এটা প্ৰেয়াৰ যিটো অকলে ঘৰত পঢ়িলে নহয়, এইটো কম্পালচৰি হ'ল মছজিদত গৈ নিৰ্দিষ্ট সময়ত সকলোৱে জামাততেই পঢ়িব লাগে। এইটো এটা ফৰজ হয়। ফৰজ যিটো আমাৰ আটাইতকৈ ফৰজ তাক কোৱা হয় যিটো একদম বাধ্যতামূলক। ইয়াত কোনেও যদি আমি ভাবে যে আমি এইটো মুছলমানৰ এইটো প্ৰেয়াৰৰ সুবিধাটো বন্ধ কৰি দিলে আমি জিকি গ'লোঁ, আমি বিজেপি আমি ছাকচেছ হৈ গ'লোঁ, তেওঁলোকে ইনটলাৰেঞ্চটো দেখুৱাইছে যে মুছলমানসকলে প্ৰেয়াৰ কৰাৰ সুবিধাটো কিয় পাব, আমি সুবিধা দিব নালাগে। ব্ৰিটিছসকলে দেওবাৰটোক বন্ধ ঘোষণা কৰিছিল আৰু আজিও স্বাধীন ভাৰততো দেওবাৰটোক চৰকাৰী বন্ধ হিচাপে চলাই থকা হৈছিল। আৰু এইটো সেই ব্ৰিটিছে 200 বছৰ আগতেই কৰিছিল যে খ্ৰীষ্টানসকলৰ দেওবাৰটো হ'ল তেওঁলোকৰ প্ৰেয়াৰ সাপ্তাহিক প্ৰাৰ্থনাৰ দিন। ঠিক সেইদৰে অধিকাংশ হিন্দু লোকৰ বিভিন্ন তেওঁলোকৰ মাজত মতাদৰ্শৰ লোক আছে। অধিকাংশ হিন্দুসকলৰ কাৰণে শনিবাৰটো পবিত্ৰ দিন আৰু এই শনিবাৰে তেওঁলোকৰ সাপ্তাহিক কিছুমান তেওঁলোকৰ প্ৰাৰ্থনা থাকে আৰু কিছু হিন্দু জনগোষ্ঠী আছে তেওঁলোকে সোমবাৰেও ব্ৰত থাকে বা বৃহস্পতিবাৰে থাকে, এইটো ব্ৰত হিচাপে থাকে। অধিকাংশ হিন্দু কমিউনিটিৰ তেওঁলোকে কিন্তু শনিবাৰটো এটা পবিত্ৰ দিন। গতিকে আমাৰ অসম বিধানসভা শনিবাৰ আৰু দেওবাৰ সম্পূৰ্ণ বন্ধ থাকে আৰু দেওবাৰটো যিহেতু খ্ৰীষ্টানসকলৰ এটা পবিত্ৰ তেওঁলোকৰ সাপ্তাহিক প্ৰাৰ্থনাৰ দিন, এইটো চৰকাৰী বন্ধ আগৰ পৰাই ব্ৰিটিছৰ দিনৰ পৰাই চলি আছে। গতিকে তেওঁলোকৰ সাপ্তাহিক প্ৰাৰ্থনাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অসুবিধা নাই, কাৰণ সেইদিনা এছেম্বলি বন্ধ থাকে তেওঁলোকৰ। কিন্তু সাপ্তাহিক হিচাপে এনেকুৱা কম্পালচৰি হিন্দু ধৰ্মৰ বিভিন্নজনে বিভিন্ন হেৰিত কাম কৰে, তেওঁলোকৰ এনেকুৱা এটা ফিক্সড টাইম নাথাকে যে অমুক বাৰে এই টাইমটোত তেওঁলোকে এই প্ৰাৰ্থনাটো এই টাইমত কৰিব লাগিব, এনেকুৱা নাথাকে। তেওঁলোকৰ ব্ৰত থাকে, বিভিন্নজনে বিভিন্ন পদ্ধতিত কৰে। কিন্তু খ্ৰীষ্টানসকলৰ কাৰণে দেওবাৰটো যেনেকৈ সাপ্তাহিক তেওঁলোকৰ এটা ফিক্সড ডেট, এইটো বন্ধই থাকে। আৰু মুছলমানসকলৰ কাৰণেও দৈনিক 5 ওয়াক্তৰ নামাজ থাকে, কিন্তু সেই 5 ওয়াক্তৰ নামাজটো যদি কোনোবাই সময় পালে মছজিদত গৈ জামাতত পঢ়িব পাৰে, যদি সময় নাপায় তেওঁ নিজে নিজৰ মতে পঢ়ি ল'লেও সেইটো হয়। কিন্তু জুম্মান নামাজটো এনেকুৱা এটা প্ৰেয়াৰ যিটো অকলে ঘৰত পঢ়িলে নহয়, এইটো কম্পালচৰি হ'ল মছজিদত গৈ নিৰ্দিষ্ট সময়ত সকলোৱে জামাততেই পঢ়িব লাগে। বাকী আমাৰ ডেইলি নামাজ থাকে, কিন্তু সেই নামাজবিলাক জামাতত কোনোবাই মছজিদত যাব নোৱাৰিলে নিজৰ সুবিধা মতে পঢ়ি ল'লেও হয়। গতিকে সেইকাৰণে সেই শুক্ৰবাৰে জুম্মাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, যিহেতু এইটো অকলে পঢ়িলে নহ'ব, এইটো মছজিদত জামাততেই পঢ়িব লাগিব। কম্পালচৰি হয়, এইটো কম্পালচৰি হয়, ফৰজ হয় প্ৰত্যেকজনৰ। কিছুমানে যদি নপঢ়ে ধৰ্মীয় নামানে এইটো বেলেগ কথা, কিন্তু এইটো কম্পালচৰি আৰু ধৰ্মীয় এইটো এটা ফৰজ হয়। ফৰজ যিটো আমাৰ আটাইতকৈ ফৰজ তাক কোৱা হয় যিটো একদম বাধ্যতামূলক। শুক্ৰবাৰে জুম্মান নামাজটো যিহেতু এইটো জামাততেই পঢ়িব লাগিব আৰু একেলগে সকলোৱে পঢ়িব লাগিব, নিজে পঢ়িলে নহ'ব, সেইকাৰণে এইটো পূৰ্বৰ পৰা এইটো পৰম্পৰা আছিল। এইটো বাহাল থকাটো বিচাৰিছোঁ আৰু ৰুলছ কমিটিত ময়ো এই কথাবিলাক কৈছোঁ লাগিলে ইয়াত 2 ঘণ্টা নালাগে, 1 ঘণ্টা দিয়ক। 12টাৰ পৰা 1টাৰ ভিতৰত হ'লেই নামাজটো সাধাৰণতে খুতবাটো 12:30 পৰা 1টা বা 1টা 5-10ৰ ভিতৰত হৈ যায়। এই টাইমটো দিলেও হয়, কেতিয়াবা এনেও লাঞ্চ ব্ৰেক কেতিয়াবা কিবা হেৰি হয়। কিন্তু এতিয়া দেখিছোঁ একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে। বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব, আমি তেওঁলোকক সুবিধা দিব নালাগে। অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায়। বিজেপি বিধায়ক কিছুমান যিবিলাকে উদ্যোগক খুচি থকাটো আমি এনেকুৱা বুজিলোঁ, তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই, অসাংবিধানিক কথাটো হোৱা নাই, ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই। আমি শুক্ৰবাৰটো বন্ধও বিচৰা নাই, যিহেতু প্ৰেয়াৰটো মাত্ৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰহে হয়। আমি এইটো কোৱা নাই যে খ্ৰীষ্টানসকলৰ গোটেই দিনটো আপোনালোকে বন্ধ দিলে দেওবাৰ, গতিকে আমাৰ গোটেই দিন শুক্ৰবাৰ বন্ধ দিয়ক, এইটো নালাগে। মাত্ৰ প্ৰেয়াৰ টাইমটোহে ইয়াত হেৰিটো বিচাৰিছিলোঁ। এইটো আচলতে কাৰো একো ক্ষতিও হোৱা নাই, সংবিধানৰ বিৰোধীও হোৱা নাই। একমাত্ৰ বিজেপিৰ একাংশ বিধায়কে তেওঁলোকে অসহিষ্ণু তেওঁলোকৰ মনোভাৱ যিটো তেওঁলোকে ইনটলাৰেঞ্চটো দেখুৱাইছে যে মুছলমানসকলে প্ৰেয়াৰ কৰাৰ সুবিধাটো কিয় পাব, আমি সুবিধা দিব নালাগে, তেওঁলোকক সুবিধাৰ পৰা বঞ্চিত কৰিলেই যেন আমি ছাকচেছ হ'লোঁ, আমি জিকি গ'লোঁ, এনেকুৱা ধৰণৰ চিন্তাধাৰাৰ কিছুমান বিজেপি বিধায়ক আছে। অধ্যক্ষ মহোদয়ে কৈছে যে মই অসহায়, মোক অনবৰত প্ৰেছাৰ দি থাকে। এই কথাটো আমি ভাবোঁ অসহিষ্ণু নহৈ সকলোৱে এটা সৌহাৰ্দ্যপূৰ্ণ মনোবৃত্তিৰে এটা পাৰস্পৰিক বুজাপৰাৰে কামটো চলি থাকিলে ভাল। ইয়াত কোনেও যদি আমি ভাবে যে আমি এইটো মুছলমানৰ এইটো
প্ৰেয়াৰৰ সুবিধাটো বন্ধ কৰি দিলে, আমি জিকি গ'লোঁ, আমি বিজেপি মানে আমি ছাকচেছ হৈ গ'লোঁ, আমি তেওঁলোকক ডিষ্টাৰ্ব দিলোঁ, এনেকুৱা মনোবৃত্তিৰে মই ভাবোঁ চিন্তা চৰ্চা কৰাটো ভাল লক্ষণ নহয়। মই পুনৰবাৰ বিজেপি বিধায়কসকলক এই বিষয়টোৰ ক্ষেত্ৰত অলপ সংযম ৰক্ষা কৰি চিন্তা চৰ্চা কৰিবলৈ মই আহ্বান জনালোঁ।